নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে চাই আছে মই হাঁহৰ পোৱালিৰ আজি সম্পূৰ্ণ 17 দিন সম্পূৰ্ণ হল। আৰু চাওক মোৰ হাঁহৰ পোৱালি ইয়াত বাহিৰত অলপ কেইটামান আছে আৰু ইহঁতক এনেকৈ ৰাস্তা বনাই দিছো, থকাৰ আৰু খোৱাৰ বেলেগ বেলেগকৈ বনাইছো। ইয়াত ইহঁতক খাবলৈ দিওঁ, পানী দানা যি বস্তু আছে খোৱা বস্তু ইহঁতক ইয়াত খাব দিওঁ। যি লেতেৰা লেট্ৰিন পায়খানা যি কৰে সব ইয়াতে কৰে। আৰু ইহঁতক থকাৰ কাৰণে মই বেলেগকৈ এইটো চাওক ৰাস্তা বনাই দিছোঁ। আৰু থকাৰ কাৰণে ইহঁতক ব্ৰডিং ৰুম মই এনেকৈ ভিতৰত বনাই দিছোঁ। আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ এনেকৈ ইটাৰে ওখ কৰি ভিতৰত এনেকৈ থৈ দিছোঁ। চাওক আপোনালোকে ভিতৰত বহুতকেইটা আছে, যথেষ্ট পৰিমাণ। ইহঁতে দানা খাইছে, খোৱাৰ পিছত ইহঁতক ভিতৰত সোমাই ইহঁতে আৰাম কৰি আছে। আৰু কিছুমানৰ দানা খাওঁতে পানী খাওঁতে অলপ শৰীৰটো পানীৰে ভিজি গৈছিল, তিতি গৈছিল, তো সিহঁতে নিজৰ উঠোৰে ইহঁতে শুকাই আছে, খুচুৰাই আছে। তাৰপিছত ইহঁতে আৰাম কৰিব। আৰু ইয়াতে মোৰ অলপ পেষ্ট এটা দানা হাতৰ পৰা লাগি ইটাৰ ওপৰত থৈছিলোঁ, হাতৰ পৰা লাগি ইয়াত পৰি গ'লে ইহঁতে খাই আছে। আপোনালোকে চাই আছে এইটো মোৰ পূৰা 17 দিন সম্পূৰ্ণ হ'ল মোৰ হাঁহৰ পোৱালিৰ। আৰু মোৰ হাঁহৰ পোৱালিবিলাক আপুনি চাওক, মই ওচৰত লৈ দেখাই আছোঁ। এটা হাঁহৰ পোৱালি নহ'লেও আপোনাৰ 250 গ্ৰাম মানে 1 পোৱা চাইজত হৈ গৈছে। আৰু কিছুমান এইটো চাওক, এইটো হ'ল অলপ সৰু চাইজ, এইটো প্ৰায় 180-90 এনেকুৱা হ'ব। দুই এটা মানে সৰু আছে আৰু চবকেইটা মানে ডাঙৰৰ পিনে আগবাঢ়িছে, গতিকে ভালে গ্ৰথ হৈছে। মই ইহঁতক কালি এটা নতুনকৈ এটা ভিটামিন আনিলোঁ, সেই ভিটামিনটো ইহঁতক খুৱাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইটো হয় সেই ভিটামিনটো, আপোনালোকে চাই আছে কেলফ'ফেৰল নাম হয় এইটোৰ। ইয়াত আছে মাল্ট বেজ কেলছিয়াম ছাপ্লিমেণ্ট উইথ আইৰণ, মানে এইটো আইৰণৰ কাৰণে, মানে যোনটো আইৰণ ছাপ্লিমেণ্ট এইটো কৰে। ভিটামিনছ এণ্ড কপাৰ এইকেইটা পাৰফেক্ট মিলো আছে। আপোনালোকে এইটো গৰু, ছাগলী, হাঁহ, কুকুৰা, তাৰপিছত গাহৰি, আপোনালোকে বিভিন্ন ধৰণৰ বস্তুত এইটো দিব পাৰিব। আৰু আপোনালোকে চাওক এইটো ইয়াত কি আছে সব ইয়াত দিয়া আছে। আৰু আপোনালোকে কেনেকৈ খুৱাব সেই আৰু মানে ইয়াত লিমিট দিয়া আছে, গতিকে আপোনালোকে ইয়াত চাব পাৰে। ইয়াত চাওক এই তলৰ তিনিটা আছে পল্ট্ৰি লেয়াৰ্ছ ব্ৰইলাৰ্ছ, ইয়াতে আপোনালোকে 20 গ্ৰামকৈ পাৰ 100 বাৰ্টত আপোনালোকে ডেইলি দিব পাৰিব, কোনো অসুবিধা নাই। আৰু এইটো পাউডাৰো নহয়, এইটো লিকুইডো নহয়, এইটো পূৰা এটা কি হয়, পুৰাটোই মানে আঠা হয়, ফেবিকুইক যেনেকৈ আঠা হয় এই আঠা হয়। এইটো আপুনি মানে কি কৰিব নোৱাৰিব, পানীত মিহলাই দিব নোৱাৰিব, এইটো দানাত আপোনালোকে ভালকৈ মিহলাই তাৰপিছত পোৱালিক দিব লাগিব। গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। এইটো নামটো আপোনালোকে আৰু এবাৰ চাই লওক, কেলফ'ফেৰল নাম হয়। 1 কেজি থাকে, দামটো বেছি নহয়, 340 টকামান ল'ব। 41 টকা আছে, 341 টকা, 40 টকা ল'ব, আপোনালোকে পাই যাব দোকানত। গতিকে মই ডাক্তৰৰ যেতিয়া পৰামৰ্শ ল'লোঁ, ডক্তৰে আমাক এইখিনি কৈ দিলে। মই যে এইটো আপোনালোকক দেখুৱাইছোঁ, এই ভিটামিনটো আপোনাৰ কেলফেৰলটো আপোনাৰ যদি আমি দিওঁ দানাৰ লগত মিহলাই, তেতিয়াহ'লে সিদিনাখন ভিমাৰেল, লিভাৰ টনিক একো দিব নালাগে, কাৰণ ইয়াতে বহুতখিনি মানে ভিটামিন চিটামিন চব আছে, আইৰণ ছাপ্লিমেণ্ট আছে। গতিকে যদি ভিমাৰেল দিওঁ, লিভাৰ টনিক দিওঁ আৰু এইটো দিওঁ, ডাবল ভিটামিন যদি হৈ যায়, তেতিয়াহ'লে কিবা বেছি অভাৰ যদি ভিটামিন হৈ যায় প্ৰব্লেম হ'ব পাৰে। তাৰ কাৰণে মোক কি কৈছে যে এইটো যদি দিয়া কেলফেৰল, তেতিয়াহ'লে ভিমাৰেল, লিভাৰ টনিক, এণ্টিবায়'টিক এইবিলাক একো দিব নালাগে সিদিনাখন, তাৰ পিছৰ দিনা দিলে হ'ল। গতিকে মই আজি ইহঁতক মিহলাই দিছোঁ আৰু লগতে মই একো দিয়া নাই, ভিমাৰেল, লিভাৰ টনিক একো দিয়া নাই। আৰু আপোনালোকে চাই আছে এইটো মোৰ ছেকেণ্ড বেচ হয়, আপোনালোকক মই ভিডিঅ'ত কৈয়ে থাকোঁ। এইটো ছেকেণ্ড বেচ হ'ল, এইটোৰ পৰা সম্পূৰ্ণ 6 দিন হৈ গ'ল। আৰু 6 দিনত চাওক ইহঁতে ভালেখিনি হৈছে, কাৰণ এদিনৰ পৰা লৈ আপোনালোকে 6 দিন 7 দিনমান ইহঁতৰ চাইজ বাঢ়িলেও গম পোৱা নাযায়, মানে ধৰিব নোৱাৰি আৰু সৰু ডাঙৰ থাকে, মানে অলপকৈ বাঢ়ি যায়। যেতিয়া 7 দিনৰ পিছত ইহঁতে ভালকৈ যেতিয়া আধাৰ খাব ধৰে, তেতিয়াহে ইহঁতৰ চাইজটো গ্ৰথ হোৱাটো দেখা যায়।
গতিকে ইয়াতক পানীৰ ওচৰত থোৱাৰ কাৰণে ইয়াতে সব একেল ঠাইত থুপ খাই আছে গতিকে এইটো মই অলপ সাইড কৰি দিও নহলে ইয়াতে গাও ভিজি হবে তিতি যাব তো আপোনালোকে এনেকে মোৰ দৰে ট্রাই কৰিব পাৰে আৰু যোনটো কেলফেৰল ভিটামিন এটা দেখাইছো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে এটা ভাল ৰিজাল্ট পাব আপোনালোকে মই এইটো ব্যৱহাৰ কৰি আছো আৰু আজি ৰাতিপুৱা মই একো পানীত মিহলোৱা নাই একো ভিটামিন দিয়া নাই একো লিভাৰ টনিক দিয়া নাই গতিকে অকল মই এই ভিটামিনটো হে দিছো ইয়াৰ বাহিৰে কেলফেৰলৰ বাহিৰে আৰু একো দিয়া নাই গতিকে মোৰ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ আৰু এটা কথা কৈ দিও মোৰ আজি হাঁহৰ পুৰা 17 দিন সম্পূৰ্ণ হল আৰু 3 দিন পিছত মই হাঁহক পানীত দিয়াৰ ব্যৱস্থাটো কৰিম ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিব